Hey guys, বৰ্ড নম্বৰত ভিডিঅ'ত আহিছোঁ। বৰ্ড নম্বৰত এটা ট্ৰিপত লাইছোঁ। ক'ত গৈ আছোঁ কি কৈ আছোঁ কৈ যাম। বাটত বহুত টাইম আছে, খালি এতিয়া বহুত দেৰি হৈছে, টাইম নাই। 10 মিনিট আছে বাছ ধৰিব লাগিব, নহ'লে মিছ হৈ গ'লে গোটেই ফ্লাইট চেট চব মিছ হৈ যাব। চলো বাটত জানে কৈ যাম ক'ত গৈ আছোঁ। তো একচুৱেলি আমি আহি আছোঁ চাউথ ইণ্ডিয়া টুৰত। তাৰমানে মই ক্লিয়াৰলি বুজাইছোঁ কি হৈছে। আমি যোৰহাটৰ পৰা প্লেন কৰিছোঁ বেংগলোৰ আহি পেলাই, এনেকৈ প্লেন হৈছিলে বেংগলোৰ আহিম আৰু আহি পেলাই আমি গোৱা আহিম। মই গোৱাত অলপ ফুৰিম। গোৱাৰ পিছত আমি যাম উডুপি, চাউথ ইণ্ডিয়া। চাউথ ইণ্ডিয়া টুৰ হ'ব। উডুপিত পিছত আমি যাম মাংগালোৰ, তাৰপিছত যাম আমি কুৰ্গ, তাৰপিছত যাম আমি মাইচুৰ, তাৰপিছত এগেইন যাম বেংগালোৰ, তাৰপিছত আমি ৰিটাৰ্ণ কৰিম। তো এই 10 days মানৰ এটা ট্ৰিপ প্লেন কৰা হৈছিলে। চ' মই এপিছড এই যিটো ভিডিঅ' হ'ব এইটো এটা এপিছড কুৱেশ্যন কৰিম। তাৰমানে এইটো এপিছড 1, য'ত আমি যোৰহাটৰ পৰা গোৱা আহিম, আৰু তাৰ পিছৰ এপিছডটোৰ পৰা মানে আমাৰ কণ্টিনিউ 10 days হ'ব। তো এতিয়া ডে 1, এইটো ভিডিঅ' ডে 1 চাবা ভালকে। মই এই গোটেই চিৰিজটোত প্ৰত্যেকটো বস্তুৰ পইচা লাগে কৈ দিম, যে আমি কেনেকৈ আহিছোঁ, কিমান টকা খৰচ হৈছে। ঠিক আছে, আমাৰ অলপ ৰোডটো অলপ বেলেগ হ'ব, যিহেতু আমি গাড়ী ইউজ কৰিছোঁ বেংগলোৰ পৰা। তো আমাৰ কষ্টিংটো বেলেগ হ'ব। কিন্তু মোৰ ৰুমটো, যিটো ৰুমত মই আজি আছোঁ, যিটো ষ্টেট আছোঁ মই, তো আমাৰ কষ্টিংটো বেলেগ হ'ব। কিন্তু তথাপিও মই মোটামুটি য'ত যেনেকৈ খৰচ হয় সেইখিনি গোটেই ডিটেইলছখিনি দি যাম চবকে। য'ত আমি গৈ থাকোঁ সেইখন এৰিয়াৰটো দিমেই ব্লগকেইটা, আৰু বাকী এটা ডিটেইলছ দিম। তো গোটেই আজিৰ দিনটোৰ ডে 1ৰ যিখিনি ক্লিপ আছে গোটেইখিনি মই কণ্টিনিউৱাছলি দি গৈছোঁ। আৰু এটা কথা, ভিডিঅ'খিনি দিছোঁ দুটা ৰিজনত। এক, মোৰ ষ্টুডেণ্টখিনি চাব বিচাৰে মই ক'ত গৈছোঁ কি কৰিছোঁ, আৰু 2, মই নিজৰ মেমৰিখিনি সদায় কাৰণে ইউটিউবত ষ্ট'ৰ কৰি ৰাখিব বিচাৰোঁ, নাথিং এলছ। কাৰণ এটা ভিডিঅ' এটা বহুত বছৰৰ কাৰণে হাতত নাথাকে, এটা সময়ত এৰ খাই যায়, কাট খাই যায়। কিন্তু ইউটিউবত আপলোড কৰি দিলে ভিডিঅ' সদায় কাৰণে থাকি যায়। ডেট ইজ ৱাই আই এম ডুইং দিছ ব্লগ। আই ন' মাই কেমেৰা কোৱালিটি ইজ ভেৰি ৱৰ্ষ্ট, আৰু মই এইটো জানো যে মোৰ স্কিলখিনি ইমান নাই ব্লগিঙৰ। তো আই এম নট ষ্টাৰ্টিং এ ব্লগিং চেনেল, টু বি অনেষ্ট। মই জাষ্ট আগত সেইটো কাৰণে ব্লগিং দি ৰখি গৈছোঁ, কাৰণ মই এনেই ডে টু ডে লাইফ দেখুৱাবলৈ ইচ্ছা নাই। মোৰ কথাটো হ'ল যে ক'ত ফুৰিবলৈ যদি গৈছোঁ তেতিয়া অকণ দেখুৱাব পাৰিম, বা নিজৰ কাৰণেও এটলিষ্ট মানে এটা মেমৰি বনাই ৰাখিব পাৰিম, সিমানখিনি। গতিকে এই 10 দিনৰ পিছততো আই হোপ কণ্টিনিউৱাছলি সকলোৱে পাবা। মই ৰেগুলাৰ দি যাব চেষ্টা কৰিম। আৰু এতিয়া টাইম হৈছে, ঘড়ী আছে হাতত নাই বাৰু, এতিয়া টাইম হৈছে ৰাতিপুৱা 3টা বাজিব হৈছে। মানে আমি পাইছোঁ জাষ্ট 3টা বাজি গ'ল চাগে, 3:15। য়েছ, 3:15। মই এডিট কৰাই নাই, ভিডিঅ' এডিট কৰিম। আৰু আই হোপ 5টা-6টা, ৰাতিপুৱা 5টা-6টালৈ হৈ যাব। আমি পাইছোঁৱেই জাষ্ট এতিয়া গোৱা। আৰু মই কণ্টিনিউৱাছলি গোটেই দিনটোত দেখুৱাই আছোঁ কেনেকৈ ক'ত ক'ত কি হ'ল। ঠিক আছে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। লেটছ গ' উইথ এপিছড নম্বৰ 1। তো জাৰ্ণি ষ্টাৰ্ট হৈছিলে গুৱাহাটী এয়াৰপৰ্টৰ পৰা। ভিৰ দেখিছে গুৱাহাটী এয়াৰপৰ্টত, মই ষ্টেচন এয়াৰপৰ্ট ধৰিবই নোৱাৰিলোঁ। একচুৱেলি আমাৰ বেংগলোৰ ফ্লাইট আছিলে, গুৱাহাটী টু বেংগলোৰ। আৰু ফ্লাইটখন আমাৰ পৰিছিলে প্ৰায় এৰাউণ্ড 5,600 মানৰ আশে পাশে। অলপ ডিলেও আছিলে ফ্লাইট। 9:35 ফ্লাইট আহি পেলাই 9:50 হৈ গ'ল। তো ফাৰ্ষ্ট টাইম ফ্লাইটৰ এক্সপিৰিয়েঞ্চ আছিলে মোৰ, কাৰণ মই যিহেতু আগতে ফ্লাইটত এতিয়া উঠা নাই। তো এক্সপিৰিয়েঞ্চ ৱাজ গুড। মই উইণ্ড' ছিটটো বহুত কষ্টকৈ পালোঁ। আৰু বাকী ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ সদায় চব বস্তু ভাল হয়, এক্সপ্ল'ৰ কৰিব লাগে নতুন নতুন বস্তু। আৰু অলপ চেলেঞ্জেছ হ'লে ভাল লাগে নিজৰ কাৰণে। সদায় বাছ আৰু ট্ৰেইনত ট্ৰেভেল কৰা ল'ৰা এটা যেতিয়া ফ্লাইটত উঠিবলৈ পায়, তাৰ কাৰণে চেলেঞ্জেছটো প্ৰত্যেকটো মমেণ্টত থাকেই। চেক ইন, চেক আউট, চিকিউৰিটি চেক, এটচেট্ৰা এটচেট্ৰা। আৰু যেতিয়া ওপৰলৈ উঠি পেলাই আকাশত গৈছিলে, সেই ফিলিংছটো বুজাব নোৱাৰা ফিলিংছ হয়। কাৰণ তলতে এখন ব্ৰহ্মপুত্ৰ। কাৰণ আমাৰ মধ্যবিত্ত পৰিয়ালৰ এজন চাইকেলত উঠি আকাশলৈ চাই প্লেনখন যোৱা চাই থকা এজন ল'ৰাই যেতিয়া এটা সময়ত এদিন যেতিয়া প্লেনখন উঠাৰ সপোন দেখে, আৰু সেই সপোনটো বাস্তৱত পৰিণত হয়, তো সেই মমেণ্টটো অকল সেই ল'ৰাটো বা সেই মানুহজনে ফিল কৰিব পাৰে, যোনে সদায় ভাবি থাকে যে প্লেনখন উঠিম। তো এই বস্তু চবৰে বহুতো সপোন আছে, মই জানো। সেইকাৰণে মই নিজৰ ব্যক্ত কৰিছো আৰু চবকে ক'ব বিচাৰো যে এটা সময় আহিব তোমালোক সকলোৱে প্লেনত উঠিবলৈ পাবা। প্লেনত উঠিবলৈ পাবা অৰ্থটো এইটোৱে যে জীৱনৰ সেই প্ৰত্যেকটো সপোন নিজে পূৰ কৰিব পাৰিবা। যিবোৰ সপোন তোমালোকে তলৰ পৰা চাই আছা আৰু আকাশ চুব ইচ্ছা কৰি আছা, সেই চুবলৈ ইচ্ছা, সেইবোৰ সদায় সফল হ'বই। আৰু ইয়াৰ চিনেৰীটো সঁচাকে বহুত বিউটিফুল হয়। যেতিয়া ডাৱৰৰ মাজেদি ডাৱৰ চুই চুই গৈ থকা হয়, এক বুজাব নোৱাৰা অনুভৱ মোৰ বাবে। তো মই যদি এই জাৰ্ণিটো ক'বলৈ যাওঁ, মোৰ কাৰণে এই জাৰ্ণিটো সঁচাকে এটা স্মৰণীয় দিন হৈ ৰ'ল। নৰ্মেল খোজকাঢ়ি গৈ আছে মানুহ। আমাৰ লাগেজত কি কৰিছে, লাগেজত গৈ আছে
গৈ থাকিলে হয় আৰু আমাৰ জ'চটো বেছি ন খোজ চোজ কহা গম নাপাওঁ কি কৰি আছোঁ মুঠতে কিন্তু বেংগলোৰ এয়াৰপৰ্টটো বেয়া ধুনীয়া গাইছ বেলেগ ধুনীয়া এতিয়া ছেইম আকৌ আহিব আৰু আমি এতিয়া খোজকাঢ়ি যাব লাগে ৰুল মতে এইটো চাইড লাগেজত যায় মানে বস্তু কিন্তু আমি নিজে তাত লাগেজ ন লাগেজ কাৰণে আমাৰ জীৱনটো লাগেজ अभी फोटो शूट होगा beautiful things this is a showcase it's a luggage part actually but we are only the luggage speaking Bangalore airport to birat dunia সেইকাৰণে চবেই কয় টুৰিষ্ট প্লেচ হ'ব বেংগলোৰ এয়াৰপৰ্টটো এটা পৰে বুলি লাকিলি আমি বেংগলোৰ এয়াৰপৰ্টতে লেণ্ড কৰিলোঁ চ' আমি সেইকাৰণে টুৰিষ্ট প্লেচ নহ'লে আৰু এগেইন উই আৰ জাষ্ট এ লাগেজ চ' বিউটিফুল প্লেচ বাট উই আৰ লাগেজ দিছ ইজ বেংগলোৰ का एयरपोर्ट গেট নাম্বাৰ আমাৰ বেগ আছে এতিয়া বেগ ল'ম ছাৰ হাতী এনেকৈ সজাই থৈছে চ' মানে কিন্তু বিৰাট ধুনীয়া তাৰপিছত বেংগলোৰটো বিৰাট ধুনীয়া গাইছে বহুত বেছি ধুনীয়া মানে ওৱান অফ দ্য মষ্ট টুৰিষ্ট প্লেচ বুলি ক'ব পাৰি চোৱা নাই একবাৰ সেই গ্ৰছ হ'ব হেৰি কৰিছে বাহ দিছ ইজ দ্য এক্সিট এণ্ড লুক এট দিছ বিউটিফুল পিচ অফ আৰ্ট দিছ দ্য এক্সিট পাৰ্ট তো পিকচাৰ চাগে দেখি আছে এই ভিডিঅ'টো বাই বাই ওলাইছে দীপিকা দিছ ইজ দীপিকা ইয়াতে জব কৰে কানাড়া বেংক কানাড়া আছিল দীপিকা তো মোৰ কোম্পানী বনি গ'ল খালি এতিয়া আমি পাৰ্কিঙত যাব লাগিব সন্দীপ ৰখি আছে এতিয়া পাৰ্কিংটো খালি কোনফালে আছে দিছোঁ এই পাৰ্কিং আই থিংক পাৰ্কিঙত যাওঁ সি আমাক পিক কৰিব তাৰপৰা লেটছ সি তাৰপিছত কি প্লেন হয় কেনেকৈ হয় বহুত কি प्लान আছে और देखो पिकअप करने कौन आ गया भाई देखो भाई पिकअप करने कौन आ गया अपने को रिसीव কৰিছে তাই रिसीव কৰি কি আনিছে नारियल पानी तुम्हारे लिए बैंगलोर का प्रसाद भी है प्रसाद भी कौन सा वाला अभी खाओगे तो पता चलेगा मंदिर का सॉरी यहाँ पे लोग रागी बहुत खाते हैं और सबसे इम्पोर्टेंट ये सब ये बंदा ये सब लेके आया हमारे लिए ब्यूटीफुल प्लेस बेंगलुरु मैं माइक लगाना भूल गया ये बात ना इंसिडेंट को আমার সন্দীপে এটা বস্তু আনিছিলে ইয়াৰ বেংগলোৰ লোকে আৰু এই মই পুৰা নৰ্থ ইষ্টৰ ভতুৱা অসমীয়া তো ভাবিলোঁ ট্ৰাই কৰি চাওঁ কি ক'লে বটল এটা দিলে ক'লে ইয়াত আমি কৈছোঁ লিকুইড দিলোঁ খুলি গোটেই এখন বগা আৰু এনেকুৱা গেলা স্মেল কৰিছে এতিয়া বেংগলোৰত আহিছোঁ এতিয়া বেংগলোৰ বস্তু বেয়া বুলি ক'ব নহয় দীপিকা হয় বা কেনেকুৱা এই লৈ পেলাই মই এই ক'লোঁ হা বোলো ভাল আকৌ এই বাকীবিলাকৰ হাততে পৰিলে আৰু যিটো গেলা স্মেল কৰিছে এতিয়া ইয়াক কি বুলি কওঁ এতিয়া ই অসমীয়া বুজি পোৱা নাই কাৰণে কৈ আছোঁ কিন্তু মই গম পাওঁ ই বুজি পাইছে বুলি তথাপিও কিন্তু এতিয়া ক'ব পৰা নাই যে কিমান গেলা কোলাইছিলে কিন্তু এতিয়া বেছি কষ্ট কৰি গোটাই থৈছিলে আমাৰ কাৰণে কিন্তু বেয়া হৈ গ'ল মানে এই দেখা পাকিস্তানৰ সৈতে লৈছোঁ পাকিস্তানত তেনেকুৱা লৈ লৈ আহিছে আৰু বাকী আমি গৈ আছোঁ গোৱা আৰু কিমান টাইম লৈ আছোঁ 9:36 minutes for Goa already sunset that is also not Goa yes গৈ আছোঁ আমি গৈ আছোঁ গোৱা ফালে আৰু এটা বস্তু দেখাওঁ সূৰ্যাস্ত সূৰ্য যিটোৱে বেংগলোৰটো একে দেখুৱাইছে অসমতো একে দেখাব ইয়াৰ মিনিংটো এইটো হৈছে আমি লাইফৰ য'তে যিটো পাৰ্টতে থাকোঁ আল্টিমেটলি আমাৰ ডেষ্টিনেশ্যনটো প্ৰত্যেকটো ফেজত একে থাকে দেখা যায় গতিকে য'তে থাকোঁ
ডেষ্টিনেশ্যনটো পাহৰিব নালাগে কাৰণ আপ এণ্ড ডাউন বহুত হ'ব সূৰ্যটো সদায় ৰূপটো বেলেগ বেলেগ হৈ আছে কিন্তু আৰু চবচে ফাইনেষ্ট কোনটো বুলি ক'লে কি বুজো আমি এতিয়া সূৰ্যাস্ত নহ'লে সূৰ্যোদয় চ' অলৱেজ গ' ফৰ ইট লাইফটো সেইটো পাৰ্টেই হয় আহি থাকোঁতে বাটতে পালোঁ লৈ ল'লোঁ साउथ इंडियन मोगरा ना मोगरा गजरा बोलते हैं गजरा गजरा तो बना तो उसी से है ना गजरा अच्छा गजरा मोहब्बत वाला गजरा गजरे ने ऐसा डाला अच्छा ये गजरा है गजरा और है कुछ तो है भाई लेकिन साउथ इंडिया का है तो ले लिया रास्ते में मिला लगा सुन ठीक है टाइम वैसे 5:40 ইয়াত সানসেট হয় নাই 4 ways সুমানা তেতিয়ালৈ চাগে আন্ধাৰ পুৰা ইয়াত ৰ'দটো ওলাই আছে মানে ছানছেট হৈছে আৰু 6টামানত চাগে আন্ধাৰ হ'ব এতিয়া পোহৰ লাইট জ্বলোৱা নাই আমি খালি বাকী আৰু জয় জুবিন দা গান শুনি শুনি গৈ আছোঁ গোৱা ইয়াৰ যিটো ৰোড ট্ৰিপ আছিলে সেইটো মই পাহৰিব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ হয় কাৰণ 700 কিলোমিটাৰ এৰাউণ্ড আছিলে ৰোড ট্ৰিপটো আৰু আমি দুটাই চলাই আছিলে গৈছিলোঁ যিটো 9 আৱাৰ্ছো কমপ্লিট কৰিছিলোঁ এটা অচিনাকি জেগাত ৰাতিও ড্ৰাইভ কৰিছিলোঁ 100+ চলাইও গৈছোঁ কনষ্টেণ্ট চ' যাতে কাভাৰ কৰিব পাৰোঁ এটা পাহৰিব নোৱাৰা এক্সপিৰিয়েঞ্চ জীৱনৰ কাৰণে সদায় फोन चला रहे हैं भाई व्लॉग में डालना चाहिए था तुमको अरे यार ब्लॉग में थोड़ा लेट हो गया চ' এইবাৰ এটা কাণ্ড এটা হৈছিলে খালি ব্লগত দিব নোৱাৰিলোঁ আৰু লেট হৈ গ'ল বাপৰে মোৰ পিক্সাৰ वाली कितना बेया हो पिक्चर वाली बहुत खराब है मेरा हेलो गाइस तो बात ये है कि हम लोग अभी ड्राइव कर रहे हैं बेंगलोर टू गोवा আৰু আমি যিহেতু আজি আহি আছিলোঁ আমি কালি ৰাতি আহিলোঁ যোৱাটো গুৱাহাটী আজি ৰাতিপুৱা পালোহি দেখুৱাই আছোঁ ব্লগত आई গম होप পাইছে इट्स दिस ओनली राइट या इट्स करेक्ट सो আমি মৰ্নিং गुवाहाटी में फ्लाइट ललो फ्लाइट डिले हल 1 नंबर 2 नंबर बेंगलोर लैंडिंग टाइम ट्रैफिक था बहुत इसलिए फ्लाइट को थोड़ा टाइम लगा और डिले हो गया तो हम लोग का बुकिंग था गोवा पे और अकॉर्डिंग टू प्लान गोवा 11 बजे के आसपास हम लोग 10-11 के आसपास मैक्स टू मैक्स पहुँच जाएंगे तो ऑन एवरेज तो 9-10 बजे के आसपास पहुँच जाएंगे हम लोग लेकिन फिलहाल গোৱা আহি আছোঁ তো এটা বস্তু দেখিলোঁ এইখিনি দেখাবলৈ লৈছোঁ ইহঁতৰ যিখিনি ফুটপাথ আছে ফুটপাথবোৰত চবতে কিবা এটা দেখিছে এই ফুটপাথ ধুনীয়া ফুটপাথ কিন্তু এইবোৰ দিছে গছবোৰ একেবাৰে কটা নাই একেবাৰে কটা নাই পিছত চাই দিছে ফুটপাথ হয় প্ৰপাৰ ফুটপাথ এনেকুৱা হৈছে ফুটপাথটো বহুত বেয়া বঢ়িয়া ফুটপাথ একদম কিন্তু গছ কটা নাই আৰু আমি এতিয়া গোৱা গৈ আছোঁ আমি কৈছিলোঁ গোটেই ট্ৰিপটোত যে प्रॉपर टाइम में पाते हो गए लेकिन इतना भी बैक टू बैक हम लोगों के साथ कुछ ना कुछ चीजें हो जा रही हैं यस 110 किलोमीटर लेफ्ट है अभी 3 आवर अभी टाइम हो रहा है 12 बजे रात का मतलब रास्ता आधे घंटे पहले पहुंचा था वो भी बंद हाँ मतलब মানে এনেকুৱা এটা হৈছে উঠে চব খেলি মেলি তো ৰাস্তাত গৈছোঁ আমাৰ মহাৰাষ্ট্ৰ বৰ্ডাৰ ৰাস্তাটো আছিলে এইটো মুম্বাইৰ যিটো বৰ্ডাৰ ৰাস্তাটো সেইটোতো কথা নহয় ব্লক কিয় ব্লক দ্বন্দ্ব তাহাঁতি মানুহবোৰ জানে আমি কোনো ওচৰত নাহে ঘূৰি গুচি আহিলোঁ তাৰপিছত ৰাস্তাৰ পৰা ইলেক্ট্ৰিক ৰাস্তাত গৈ আছোঁ ৰাতি 12টা বাজি গ'ল জানো যে 3টা মানত পামগৈ চাগে গোৱা তো আমি লেণ্ড কৰি লগালগ ফ্লাইটত আহি গৈছোঁ দুটাই চলাইছোঁ আৰু কি চলাই গৈ আছে এতিয়া বাকী আৰু আমান কৰি দিওঁ স্পীডে কাৰ ভাই দেখিও তো বাকী লেটছ চি কেইটা পামগৈ লং টাইম 97 কিলোমিটাৰ গৈ আছে ফাইনেল ডাবল ডিজিটলৈ আহি গ'লোঁ আমি प्राय 700 कितना था बेंगलोर से हम लोग जब शुरू करे किलोमीटर गोवा तक 700 के आसपास कुछ था हम लोग घूम के आए थे ना वैसे भी और इतना हमें गए से भूटिया रास्ता और स्पॉटिफाई এনেকুৱা হেৰি স্পটিফাই গান লাগি আছে আৰু স্পটিফাই এনেকুৱা সেই গোটেই হৰৰ ষ্টৰী সব এতিয়া এড আহিছে মজা লাগিছে গোটেই ভুটিয়া ৰাস্তা মানে ৰেয়াৰলি কেতিয়াবা এখন গাড়ী আহে কেতিয়াবা এখন আহিছে দিছ ইজ আৱাৰ হোম ষ্টে য'ত আমি থাকিম আজি ইণ্টেৰিয়ৰ বহুত ধুনীয়া আছে আৰু উই লাভ দিছ হোম ষ্টে तो আমি ক'ত বুক কৰিছিলোঁ সন্দীপ कहाँ से बुक किया था ये एयरबीएनबी ना एयरबीएनबी से बुक किया था
तो बढ़िया एकदम। ये क्या बेल्कनी है क्या? बालकनी होगा उधर से बनता अच्छा ओके चलो। किचन वगैरह भी है। गोवा पे आके इतना सस्ता वाला कितने में मिला था संदीप भैया? कितने में मिला था ये? 2000 समथिंग में मिला था। ये पूरा 2 BHK का है। ये किचन है, लाइट किचन, फ्रिज, गैस और बाकी 2 रूम्स है। मैं ये एक रूम है जहाँ पे संदीप रहेगा और ये मैं हूँ फिर से। और ये एक रूम है जहाँ पर मैं रहूँगा। तो पूरा फुली कॉजी। चलो बढ़िया है। बस इस फोटो को देख के देखते। और आप लोग को भी चाहिए ये एयरबिन तो मैं कॉन्टेक्ट नंबर नीचे दे दूँगा। कमीशन नहीं चाहिए, आप लोग आके बुक करके एंजॉय कर सकते हैं स्टे। चलो बाय बाय।